মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত নেখা বিএছএফৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ কুকুৰমাৰা ভাৰত বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী এজন নিহত হয়। নিহত সৰবৰাহকাৰীজন চৰ কুকুৰমাৰা গাঁৱৰ হিকমত আলীৰ পুত্ৰ শাহিনুৰ ইছলাম। নিখাৰ এন্ধাৰৰ সুযোগ লৈ এডাল গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু চালান কৰাৰ অৱস্থাত বিএছএফে বাধা প্ৰদান কৰাত সৰবৰাহকাৰীৰ দলটোৱে বিএছএফক আক্ৰমণ কৰে। আত্মৰক্ষাৰ কাৰণে উপায়ন্তৰ হৈ কৰ্তব্যৰত বিএছএফে গুলীচালনা কৰে আৰু শাহিনুৰ ইছলাম নামৰ সৰবৰাহকাৰীজন নিহত হয়। আচলতে যেটো আমাৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সেই সীমান্তত গৰু স্মাগলিংৰ লগত জড়িত বুলি সন্দেহ কৰা হৈছে। এজন ব্যক্তি বিএছএফৰ গুলীত নিহত হৈছে আৰু সেইবাবে আজি খবৰ পোৱাই মই ইনকুৱেষ্টৰ বাবে আহিলোঁ। ইনকুৱেষ্টখিনি কৰা হৈছে। এতিয়া ডেড বডিটো পোষ্টমৰ্টমৰ কাৰণে পঠোৱা হ'ব আৰু পোষ্টমৰ্টমতে যিজন ব্যক্তিৰ মৃত্যু হৈছে তেওঁৰ মৃত্যু হোৱাৰ প্ৰকৃত কাৰণটো গম পোৱা যাব। স্যার, মৃত্যু হোৱা ব্যক্তিজন ভাৰতৰ নে বাংলাদেশৰ? ইয়াৰে আমাৰ কুকুৰমৰা চৰ কুকুৰমৰা বুলি কোৱা হয় শাহিনুৰ ইছলাম। বয়স প্ৰায় 31-32 বছৰ হ'ব আৰু তেখেত ইয়াৰে বাংলাদেশৰ নহয় আৰু সন্দেহ কৰা হৈছে যে গৰু সৰবৰাহৰ লগত জড়িত আছে। দুটাকৈ গৰু ধৰি ৰখা হৈছে। বৰ্তমান আশা কৰিছোঁ যে যিটো প্ৰকৃত কাৰণ সেইটো পোষ্টমৰ্টমৰ ৰিপৰ্টত কি কি পোৱা গৈছে। ব্যক্তিজনৰ লগত দুটা মোবাইল, এটা টৰ্চ, এখন দীঘল দা আৰু যিটো মাছ মৰাৰ লগত জড়িত এডাল দীঘল পচা, এইকেইটা বস্তু একদম ব্যক্তিজনৰ কাষতে পোৱা গৈছে। গতিকে ভাবিছোঁ নিশ্চিতভাৱে কোনো ভাল কামৰ বাবে অহা বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু বাকীখিনি তদন্ত যেতিয়া কৰা যাব তদন্তত নিশ্চিতভাৱে গম পোৱা যাব যে প্ৰকৃত কাৰণটো কি আছিল। মানকাছৰৰ পৰা ফাৰহাদ আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।